প্ৰিয় বন্ধু-বান্ধৱীসকল, কালি পূজাৰ দিনা এই গছৰ শিপা ঘৰলৈ আনক আৰু এই সৰু উপায়টো কৰক। আপোনালোকৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰিব। জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহিবলৈ ধৰিব। মন ভালে থাকিব, মগজ ঠাণ্ডা হৈ থাকিব, পৰিয়ালৰ মংগল হ'ব। এক কথাত ক'বলৈ গ'লে সকলো ফালৰ পৰাই খুব ভাল ফল পাব। যোনে যি কাম কৰিছে তাতেই সফলতা পাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমি আপোনালোকক এজোপা চমৎকাৰী গছৰ শিপাৰ কথা জনাম। তাৰ আগতে কালি পূজাৰ দিনা কৰিব লগা 2টা বা 3টা সৰু উপায়ৰ কথা আপোনালোকক জনাম। গতিকে বন্ধু-বান্ধৱীসকল মন দি শুনক। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা কালীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা কালী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কালী পূজাৰ আগৰ দিনা যেতিয়া আপুনি ৰাতি শুবলৈ যাব, শুবলৈ যোৱাৰ আগতে 1 বাল্টি পানী বা এঘটি পানী আপোনালোকৰ মূল দুৱাৰৰ ভিতৰৰ ফালে থৈ দিব। শুদ্ধ পৰিষ্কাৰ 1 বাল্টি পানী বা এঘটি পানী মুখ্য দুৱাৰৰ ভিতৰৰ ফালে থৈ দিব। কালী পূজাৰ দিনা ৰাতিপুৱা শোৱাৰ পৰা উঠি আপুনি কিন্তু সৰ্বপ্ৰথমে মুখ্য দুৱাৰৰ বাহিৰলৈ নাযাব। এই বাহি পানীখিনি মুখ্য দুৱাৰৰ সন্মুখত ঢালি দিব ভিতৰৰ ফালৰ পৰা। তাৰ পিছত আপুনি বাহিৰলৈ ওলাই যাব। কালী পূজাৰ দিনা ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে কিন্তু আপুনি এই কামটো কৰিব। বন্ধু-বান্ধৱীসকল, এই উপায়টো আপুনি কালী পূজাৰ দিনা কৰি চাব আৰু কালী পূজাৰ পিছৰ দিনা কিন্তু অৱশ্যেই আপুনি এই উপায়টো কৰিব। তেতিয়া মা কালীৰ আশীৰ্বাদত দেখিব বহুত ডাঙৰ ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব। ইয়াৰ পিছৰটো উপায়, কালী পূজাৰ দিনা তেজপাতেৰে কিন্তু আপোনালোকে এই উপায়টো কৰিব লাগিব। তেজপাত আমাৰ আৰু আপোনালোকৰ প্ৰত্যেকৰে ঘৰত থাকে। তেজপাত ৰন্ধা-বঢ়া বা অন্য কামতো ব্যৱহাৰ কৰা হয়। গতিকে এই তেজপাতৰ উপায় যেতিয়া আপুনি কৰিব, একদম পৰিষ্কাৰ পৰিচ্ছন্ন তেজপাত ল'ব। ৰন্ধা-বঢ়াৰ কামত ব্যৱহাৰ কৰা বা মাছ, মাংস, নহৰু, পিঁয়াজৰ লগত স্পৰ্শ কৰা তেজপাত কেতিয়াও নল'ব। পৰিষ্কাৰ তেজপাত ল'ব লাগিব। দোকানৰ পৰা লাগিলে কিনি আনিব। তেন্তে 21টা পৰিষ্কাৰ তেজপাত ল'ব আৰু তাৰ লগত ল'ব 11টা লং। তাৰ পিছত ইয়াৰ লগত ল'ব লাগিব অলপ ধূনা, অলপ সৰিয়হ, এটা নাৰিকলৰ কুৰুকা ল'ব আৰু এটা কপোৰ ল'ব। তাৰ পিছত এই সকলোবোৰ ধূনা-মলাত ৰাখি লৈ কালী পূজাৰ দিনা সন্ধিয়া সময়ত আপোনালোকে জ্বলাই দিব আৰু এই ধোঁৱা আপোনাৰ ঘৰৰ প্ৰতিটো ৰুমৰ চুকে কোণে খুব ভালদৰে ফুৰাই দিব। তাৰ পিছত এই ধোঁৱা আপোনাৰ ঘৰৰ বাউণ্ডাৰী চাৰিওফালে 3বাৰ ঘূৰাই দিব। এই উপায়টো কৰিলে আপোনাৰ যিমান ডাঙৰ শত্ৰুৱে নাথাকক কিয়, সেই শত্ৰুৱে বিচাৰিলেও কিন্তু আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। শত্ৰু দমন হ'ব। আপোনাৰ ঘৰখনত যদি কোনো অশুভ শক্তি আছে তেন্তে সেই শক্তি যিমানেই শক্তিশালী নহওক কিয় আপোনাৰ ঘৰৰ পৰা বাহিৰ ওলাই গুচি যাব। আপোনাৰ বাস্তুত যদি কোনো দোষ আছে তেন্তে সেই দোষো কিন্তু কাট খাই যাব, যদি এই সৰু টোটকা বা উপায়টো কৰিব পাৰে। আৰু যদি আপোনাৰ কোনো শত্ৰু আছে আৰু সেই শত্ৰুৱে যদি এই কালী পূজাৰ মহা অমাৱস্যাত আপোনাক ক্ষতি কৰিব বিচাৰিছে, হয়তো আপোনাৰ ঘৰত এনেকুৱা কিবা বস্তু পেলাই থৈ যাব পাৰে বা পেলাই থৈ যাব যাৰ কাৰণে আপোনাৰ সংসাৰখন জ্বলি পুৰি ছাই হৈ যাব। সংসাৰত সদায় অশান্তি হৈ থাকিব। স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ হৈ যাব পাৰে। পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব। নিবিচাৰিলেও এনে ধৰণৰ বহু সংখ্যক লোক আছে। গতিকে এই সকলো কুকৰ্ম বিফলে যাব। আপোনাৰ যিমান ডাঙৰ শত্ৰুৱে নাথাকক কিয়, সিহঁতে লাগিলে আপোনাক যিমান ডাঙৰ ক্ষতিয়ে কৰিবলৈ নিবিচাৰক কিয়, কালী পূজাৰ দিনা এই উপায়টো কৰিব পাৰিলে আপোনাৰ শত্ৰু ধ্বংস হ'বই হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই উপায়টো সৰু কিন্তু বহুতেই শক্তিশালী। এই উপায়টো আপুনি এবাৰ কৰি চাওক। আপোনালোকৰ মংগল হ'ব। সংসাৰখনত মংগল হ'ব। আপোনালোকৰ বাস্তুদোষ একেবাৰেই নোহোৱা হৈ পৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এইবাৰ আপোনালোকক সেই চমৎকাৰী গছজোপাৰ কথা জনাম আৰু সেই গছজোপা হ'ল অপৰাজিতা ফুলৰ গছ।
এই গছৰ শিপা আপোনালোকে কালী পূজাৰ দিনা ধাৰণ কৰিব লাগিব বন্ধুসকল। শ্বেত অপৰাজিতা বা নীলা অপৰাজিতা যদি ঘৰত ৰুব পাৰে তেন্তে খুবেই ভাল হয়। এই কালী পূজাৰ শুভ দিনত যদি নীলা অপৰাজিতা বা শ্বেত অপৰাজিতা গছ ৰুব পাৰে তেন্তে অৱশ্যেই শুভ ফল জীৱনত লাভ কৰিব পাৰিব। তেন্তে আপোনালোকৰ ঘৰত যদি নীলা অপৰাজিতাৰ গছ নাই তেন্তে এই দিনা আপুনি অৱশ্যেই ঘৰত নীলা অপৰাজিতাৰ এজোপা গছ ৰোপণ কৰক। এই বগা বা নীলা অপৰাজিতাৰ ফুল সমস্ত দেৱ-দেৱীৰ পূজাত অৰ্পণ কৰা হয়, গতিকে এই গছ ঘৰত থকাটো খুবেই শুভ বুলি মনা যায়। ঘৰৰ সমস্ত দুখ নোহোৱা হৈ পৰে। এই গছজোপা যিখন ঘৰত থাকে সেইখন ঘৰৰ প্ৰত্যেকজন সদস্যই সুখ আৰু শান্তিতে থাকিব পাৰে। তেনে ঘৰত হাই কাজিয়া নহয় বুলিয়েই ক'ব পৰা যায়। কালী পূজাৰ দিনা নীলা অপৰাজিতা গছৰ শিপা বা মূল আপোনালোকে তুলি আনিব লাগিব আৰু নীলা অপৰাজিতাৰ ফুল 108টা ল'ব লাগিব আৰু এই 108টা ফুলৰ মালা তৈয়াৰ কৰিব লাগিব আৰু এই মালা যদি মা কালীৰ ডিঙিত পিন্ধাই দিব পাৰে তেন্তে মা কালী অত্যন্ত প্ৰসন্ন হয়। আপুনি মাৰ অশেষ কৃপা আৰু আশীৰ্বাদ লাভ কৰিব পাৰিব। মাৰ আশীৰ্বাদত জীৱন ধন্য হৈ পৰিব। নীলা অপৰাজিতাৰ মূল বা শিপা আপুনি 2 গাঁঠিমান ল'ব লাগিব। এই শিপাডাল ঘৰলৈ আনি ভালদৰে ধুই লৈ গংগা জল ছটিয়াই শুদ্ধ কৰি ল'ব। তাৰপিছত এই শিপাডালত বগা চন্দন পিহি লৈ লগাই দিব। তাৰপিছত এটা মাটিৰ বা পিতলৰ পাত্ৰ লৈ এই শিপাডাল থৈ ল'ব। যদি আপোনালোকৰ ঘৰত মা কালীৰ ফটো বা মূৰ্তি আছে তেন্তে মাৰ চৰণৰ সন্মুখত এই শিপাডাল থৈ দিব আৰু যদি আপোনাৰ ঘৰত মা কালীৰ ফটো বা মূৰ্তি নাই তেন্তে আপোনালোকৰ ঘৰৰ আশে-পাশে যি ঠাইত মাৰ পূজা হৈছে সেই ঠাইলৈ গৈ আপুনি মা কালীৰ চৰণত এই শিপাডাল থৈ দিব আৰু মাৰ সন্মুখত হাত জোৰ কৰি 108 বাৰ এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো হ'ল ওম হ্ৰিং শ্ৰীং ক্লিং কালিকাই নমঃ। ওম হ্ৰিং শ্ৰীং ক্লিং কালিকাই নমঃ। ওম হ্ৰিং শ্ৰীং ক্লিং কালিকাই নমঃ। এই মন্ত্ৰটো মাৰ সন্মুখত বহি জপ কৰিব। পূজা শেষ হোৱাৰ পিছত এই শিপাডাল ঘৰলৈ লৈ গুচি আহিব। তাৰপিছত ৰূপৰ বা তামৰ মাদুলিত ভৰাই আপোনালোকৰ হাতত বা ডিঙিত ধাৰণ কৰিব। তেতিয়া দেখিব আপোনালোকে বহু বেছি শুভ ফল লাভ কৰিব পাৰিব। আৰু যদি আপুনি এই শিপাডাল ধাৰণ কৰিব নোৱাৰে তেন্তে যেতিয়া আপুনি ঘৰৰ পৰা কোনো শুভ কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব তেতিয়া এই শিপাডাল বগা নাইবা ৰঙা কাপোৰত বান্ধি আপোনালোকৰ মানি বেগ নাইবা পাৰ্চত থৈ দিব আৰু লগত লৈ যাব। তেতিয়া দেখিব যে যিটো শুভ কামৰ বাবে আপুনি ওলাই যাব তেতিয়া দেখিব যে প্ৰত্যেকটো শুভ কামতে আপুনি সফলতা পাব। যদি আপুনি এই শিপাডাল মাদুলিত ভৰাই ধাৰণ কৰিব পাৰে তেন্তে ৰঙা নাইবা বগা সূতাৰে বান্ধি ধাৰণ কৰিব। এই শিপাডাল পুৰুষে সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাতত বা ডিঙিত ধাৰণ কৰিব পাৰিব। বন্ধুসকল, এই বগা বা নীলা অপৰাজিতাৰ শিপা অত্যন্ত চমৎকাৰী। ইয়াৰ গুণাগুণ কৈ শেষ কৰিব পৰা নাযায়। গতিকে এই চমৎকাৰী গছৰ শিপাডাল কালী পূজাৰ এই পবিত্ৰ দিনত ধাৰণ কৰক। মা কালীৰ আশীৰ্বাদত সমস্ত বাধা বিপত্তিৰ পৰা খুব সহজতে মুক্তি পাব পাৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।